আৰ্হিৰে কাৰাটে লীগ অনুষ্ঠিত কৰাৰ পৰিকল্পনাৰ কথা ঘোষণা। কাৰাটে লীগৰ বাবে হ'ব নিলাম প্ৰক্ৰিয়া। কাৰাটে লীগৰ এটা দল ক্ৰয় কৰিব বিশিষ্ট উদ্যোগপতি মহাবীৰ জৈনে। সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত IPLৰ আৰ্হিৰে চলিত 2025 বৰ্ষতে অনুষ্ঠিত হ'ব বহু প্ৰত্যাশিত কাৰাটে লীগ। গুৱাহাটীৰ DTRP ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত ৫ম গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত এই ঘোষণা কৰিলে সদৌ অসম কাৰাটে সন্থাৰ সম্পাদক তথা গুৱাহাটী কাৰাটে সন্থাৰো সম্পাদক আদৰ্শ চৌধুৰীয়ে। এই ঘোষণাৰ পাছতে অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা উদ্যোগপতি মহাবীৰ জৈনে কাৰাটে লীগৰ এটা দল ক্ৰয় কৰাৰ কথা সংবাদ মাধ্যমৰ আগত কৰিলে অৱগত। প্ৰায় 1200 খেলুৱৈ আৰু 300 টেকনিকেল অফিচিয়েলৰ সমাৱেশত অনুষ্ঠিত সামৰণি অনুষ্ঠানত উপস্থিত থাকি মহাবীৰ জৈন আপ্লুত হৈ পৰাৰ লগতে সদায় সন্থাৰ কাষত থিয় দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। আয়োজকক এক প্ৰকাৰ প্ৰশংসাৰে উপচাই পেলালে বিশিষ্ট উদ্যোগপতিগৰাকীয়ে। देखिए ये कैरेटे एसोसिएशन जो है मैं आज आके इतना खुश हूँ कि इतना अच्छा काम आसाम में अगर हो रहा है तो ये सेल्फ रेस्पेक्ट सेल्फ प्रोटेक्शन करने के लिए ये सबसे अच्छा काम है। मैं इस एसोसिएशन के साथ हूँ और इस एसोसिएशन के साथ जहाँ भी कोई काम पड़ेगा हम एज ऑर्गेनाइज करके इसके साथ रहेंगे। और मैं समझता हूँ कि ये काम जिन कमेटी ने किया है उसको धन्यवाद देना चाहूँगा, जिन्होंने पार्टिसिपेट किया है उन सबको धन्यवाद देना चाहूँगा। और ऐसा कार्यक्रम हर स्कूल में हो ऐसी मैं उम्मीद करूँगा इस एसोसिएशन के साथ। अभी जो डिस्कशन हो रहा था तो इन्होंने कहा कि हम लोग IPL की तरह इसको एक टीम बनाएंगे और हर साल एक प्रोग्राम करेंगे। तो हमने कहा जो इस साल जो टीम बनाएंगे उसका एक टीम हम भी लेंगे ताकि ये उत्साह बढ़े। और मैं लोगों से भी अपील करूंगा कि इस कार्यक्रम में भाग लेकर और इसको प्रोटेक्ट करें और आगे बढ़ाएं। ইফালে সামৰণি অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ৰাজ্যিক মহিলা আয়োগৰ নৱনিযুক্ত অধ্যক্ষা আঙুৰলতা ডেকাই আগন্তুক সময়ত প্ৰায় 10,000 কাৰাটে খেলুৱৈৰ অংশগ্ৰহণেৰে এক অনুষ্ঠান আয়োজন কৰাৰ কথাও ঘোষণা কৰে। খেলুৱৈক উৎসাহিত কৰাৰ মানসেৰে কাৰাটে ক্ষেত্ৰলৈ এনেদৰে আগুৱাই অহাৰ বাবে বিশিষ্ট উদ্যোগপতি মহাবীৰ জৈন আৰু ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকাক ধন্যবাদ জনালে গুৱাহাটী কাৰাটে সন্থাৰ সভাপতি বিজয় কুমাৰ গুপ্তাই। আজি আমাৰ 5th যেটো ডিস্ট্রিক্ট চেম্পিয়নশিপৰ সামৰণি সমাৰোহ ইয়াতে উপস্থিত হ'ল আমাৰ অঙ্গুৰলতা বাইদেউ, মহাবীৰ জৈন উদ্যোগপতি আৰু মুকুতা ডেকা তেখেতো আপোনাবিলাক জানে চেছৰ সভাপতি। তিনিজনে আহি আমাক যেটো উৎসাহ বৰ্ধন কৰিলে তাৰ কাৰণে আমি ধন্যবাদ জ্ঞাপিত কৰি আছোঁ। আৰু আমি 2-3টা পৰিকল্পনা আমি পালোঁ। এই আমাৰ যেটো গেষ্ট অফ অনাৰ এণ্ড চিফ গেষ্টৰ পৰা 3টা পৰিকল্পনা পালোঁ কি আমি IPL মডেলটো আমি কাৰাটেত ইন্ট্ৰোডিউস কৰিব কৰি গৈছোঁ। আৰু প্ৰতিটা টিমৰ আমি একশ্যন কৰিম। এতিয়া মহাবীৰ জৈন অলৰেডি এনাউন্স কৰিছে কি এটা টিম মই স্পন্সৰ কৰিম। দ্বিতীয় কথাটো অঙ্গুৰলতা বাইদেউ ক'লে কি আমি 10,000 মানে কাৰাটে প্লেয়াৰ্ছৰ লিয়ে এটা আমি গেম কৰিব বিচাৰি আছোঁ। কিয়কি আপোনালোকে সকলোৱে জানে কি কাৰাটে ইজ দ্য গেম অফ দ্য সেল্ফ ডিফেন্স। কাৰাটেকাৰ কোলাহলত মুখৰিত 5ম গুৱাহাটী জিলা কাৰাটে চেম্পিয়নশ্বিপৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈ আনন্দিত হৈ পৰিল আঙুৰলতা ডেকা। সন্থাৰ সৈতে মিলি কাম কৰি যোৱাৰ বহু হেঁপাহ প্ৰাক্তন বিধায়িকা তথা ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষাগৰাকীৰ। মই ভাবোঁ যে আমাৰ ইয়াত আজি যিসকল আমাৰ অভিভাৱকসকলে ইয়াতে ষ্টুডেণ্টছবিলাক লৈ আহিছে, সন্তানসকলক লৈ আহিছে, ইয়াতে খেলিছে, এটা খুব ধুনীয়া এটা অভিজ্ঞতা তেওঁলোকে লৈ যাব। আৰু আসাম এছ'চিয়েশ্যনক বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। এই ধৰণৰ পৰিৱেশে আমাক সমাজখনক আগুৱাই নিবৰ কাৰণে এটা যোগাত্মক এটা বাৰ্তা সদায় দি আহিছে আৰু ভৱিষ্যতলৈ দি যাব। আৰু মই কাম্যৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ। আৰু কাম্য আৰু আসাম কাৰাটে এছ'চিয়েশ্যন লগ লাগি আমি আগন্তুক দিনত বহুত সুন্দৰকৈ সেল্ফ ডিফেন্সৰ প্ৰগ্ৰেম কৰিম। চ' প্ৰত্যেকৰে আমি সহায় সহযোগ বিচাৰিছোঁ। সদৌ অসম কাৰাটে সন্থাৰ নেতৃত্বত ৰাজ্যৰ কাৰাটে ক্ষেত্ৰত এক জাগৰণৰ সৃষ্টিৰ লক্ষ্যৰে IPLৰ আৰ্হিত অনুষ্ঠিত হ'ব লগা কাৰাটে লীগৰ পৰিকল্পনা হওক সাফল্যমণ্ডিত। খেলুৱৈক উৎসাহিত কৰাৰ মানসেৰে কাৰাটে লীগৰ দল ক্ৰয় কৰিবলৈ আগবাঢ়ি অহা বিশিষ্ট উদ্যোগপতি মহাবীৰ জৈনক সকলোৱে কৰিছে উচ্চ প্ৰশংসা। অঞ্জনা দাসৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098,
7002233540 88765210988 website www.aipguwahati.in